মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মাধৱ চন্দ্ৰ ডেকা চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো তোমালোকলৈ লৈ আহিছোঁ ক্লাছ 6ৰ লেচন 6 এন ইনডমিটেবল স্পিৰিট নামৰ পাঠটোৰ অসমীয়া ভাঙনি। আহচোন আমি পাঠটোৰ ভিতৰলৈ যাওঁ। এন ইনডমিটেবল স্পিৰিট, এটা অদম্য সাহস বা এটা অদম্য প্ৰাণ বা দুৰ্দান্ত সাহস বা শক্তি। Look at the pictures below. তলৰ ছবিবোৰ চোৱা। The people in the pictures are all great Indian sports person. ছবিত দেখা ব্যক্তিসকল ভাৰতৰ ক্ৰীড়া ক্ষেত্ৰৰ মহৎ ব্যক্তিত্ব। Match their pictures with the sports they are associated with. তেওঁলোক যিবোৰ খেলৰ লগত জড়িত সেই খেল অনুসৰি ছবিবোৰ সংযোগ কৰা, মিলাব দিছে। এতিয়া আমি প্ৰথমে দেখিছোঁ আমাৰ অসমৰ লাভলীনা বৰগোহাঁই। তেওঁ হৈছে বক্সিঙৰ। তাৰপিছতে আছে নীৰজ চোপ্ৰা, তেওঁ হৈছে জেভলিন থ্ৰ' খেলৰ। তাৰপিছত আছে দীপা মল্লিক, তেওঁ হৈছে পেৰা এথলেটছ, শ্বটপুট খেলৰ। তাৰপিছত আমাৰ সকলোৰে পৰিচিত শচীন তেণ্ডুলকাৰ, তেওঁ হৈছে ক্ৰিকেটৰ। তাৰপিছত চেতন আনন্দ বেডমিণ্টনৰ। তাৰপিছত বাইচুং ভুটীয়া ফুটবলৰ। Who is your favorite sports personality? খেলৰ কোনজন তোমাৰ আটাইতকৈ প্ৰিয় ব্যক্তিত্ব? Say a few lines about her him. তেওঁৰ বিষয়ে কেইটামান বাক্য কোৱা। Or about any sports personality. আৰু তেওঁলোকৰ বিষয়ে নহ'লে বেলেগ কোনো খেল বিষয়ৰ ব্যক্তিত্বৰ বিষয়ে ক'ব পাৰিবা। Miss Anamika Pegu has been awarded the State Sports Award. Anamika Pegu ৰাজ্যিক খেল বঁটা প্ৰদান কৰা হৈছে। She has been invited to Banipur MB School for a public felicitation. তেওঁক বাণীপুৰ মজলীয়া বিদ্যালয়লৈ আমন্ত্ৰণ জনোৱা হৈছে ৰাজহুৱা সম্বৰ্ধনাৰ বাবে। After the felicitation program, she has been interviewed by a correspondent of a sports channel, Mr. Sunil Gogoi. ৰাজহুৱা সম্বৰ্ধনাৰ পিছত তেওঁৰ এটা সাক্ষাৎকাৰ গ্ৰহণ কৰিছে এটা স্পৰ্টছ চেনেলৰ সাংবাদিক শ্ৰীযুত সুনীল গগৈয়ে। Let's read the interview to know the journey of Miss Anamika Pegu. অনামিকা পেগুৰ যাত্ৰাটোৰ বিষয়ে জানিবৰ কাৰণে আহাচোন আমি তেওঁৰ সাক্ষাৎকাৰটো পঢ়ো। ইণ্টাৰভিউৱাৰ, সাক্ষাৎ গ্ৰহণ কৰোঁতা। হেল্ল' মিছ অনামিকা পেগু। হেৰা অনামিকা পেগু। ইণ্টাৰভিউ, হেল্ল' ইউ কেন কল মি অনামিকা। হয়, আপুনি মোক অনামিকা বুলি ক'লেই হ'ব। ইণ্টাৰভিউৱাৰ, কংগ্ৰেচুলেশ্যনছ অনামিকা। অভিনন্দন অনামিকা। ইণ্টাৰভিউ, থেংক ইউ, ধন্যবাদ। ইণ্টাৰভিউৱাৰ, হোৱাট এ গ্ৰেট ফিট এট ছাচ এ য়ং এজ। ইমান কম বয়সতে তুমি কেনে কৃতিত্ব প্ৰদৰ্শন কৰিছা বা দেখুৱাইছা। ইউ আৰ এ ৰাইজিং ষ্টাৰ ইন দ্য ফিল্ড অফ পেৰা এথলেটিক্স ইন আছাম। পেৰা এথলেটিক্স ক্ষেত্ৰৰ তুমি এগৰাকী উদিত তাৰকা। ইণ্টাৰভিউ, থেংক ইউ, ধন্যবাদ। ইণ্টাৰভিউৱাৰ, এট হোৱাট এজ ডিড ইউ ষ্টাৰ্ট ৰানিং। তুমি কিমান বয়সৰ পৰা দৌৰিবলৈ আৰম্ভ কৰিছিলা। ইণ্টাৰভিউ, ইয়াতে ইণ্টাৰভিউ মানে অনামিকা পেগু আৰু ইণ্টাৰভিউৱাৰ মানে হৈছে সুনীল গগৈ। ইণ্টাৰভিউ, I started running at 12, but rigorous training began at 14. মই দৌৰিবলৈ 12 বছৰ বয়সৰ পৰা আৰম্ভ কৰিছিলোঁ, কিন্তু কঠোৰ প্ৰশিক্ষণ লৈছিলোঁ 14 বছৰ বয়সৰ পৰা। মানে অনামিকা পেগুৱে 12 বছৰ বয়সৰ পৰা দৌৰিবলৈ আৰম্ভ কৰিছিল আৰু 14 বছৰ বয়সৰ পৰা কঠোৰ প্ৰশিক্ষণ আৰম্ভ কৰিছিল। ইণ্টাৰভিউৱাৰ, হু ইন্ট্ৰডিউচড ইউ টু ৰানিং। দৌৰিবলৈ তোমাক প্ৰথমে কোনে আগবঢ়াই দিছিল বা পৰিচয় কৰাই দিছিল দৌৰৰ ক্ষেত্ৰটোত। ইণ্টাৰভিউ, মিষ্টাৰ ৰনেন পাটৰ, মাই ফিজিকেল থেৰাপিষ্ট এনকাৰেজ মি টু ট্ৰাই এডাপ্টিভ ৰানিং। শৰীৰটোৰ অক্ষমতা দূৰ কৰিবৰ কাৰণে যি দৌৰিব লাগে সেই দৌৰাৰ কাৰণে প্ৰথমে তেওঁৰ শাৰীৰিক প্ৰশিক্ষক মিষ্টাৰ ৰনেন পাটৰে উৎসাহ জনাইছিল। ইণ্টাৰভিউৱাৰ, অনামিকা, হোৱাট ইনস্পায়াৰ্ড ইউ টু টেক আপ স্পৰ্টছ। এই খেলৰ জগতখনলৈ আহিবলৈ তোমাক কোনে অনুপ্ৰেৰণা যোগাইছিল। ইণ্টাৰভিউ, গ্ৰ'য়িং আপ
I was always fascinated by sports and my parents always encouraged me to participate in sports. ডাঙৰ হৈ অহাৰ লগে লগে মোৰ সদায় খেলৰ প্ৰতি এটা খুব আকৰ্ষণ আছিল আৰু মোৰ মা দেউতাই মোক খেলত অংশগ্ৰহণ কৰিবৰ কাৰণে উৎসাহ দিছিল I found comfort in athletics and soon discovered my passion মই এথলেটিক্সত নিজকে সহজ অনুভৱ কৰিছিলোঁ আৰু মই মোৰ আবেগ তাত অনুভৱ কৰিছিলোঁ বা আৱিষ্কাৰ কৰিছিলোঁ My physical disability did not hold me back from pursuing my passion মোৰ এই আবেগক অনুসৰণ কৰিবৰ কাৰণে মোৰ শাৰীৰিক অক্ষমতাই মোক পিছুৱাই অনা নাছিল Interviewer Anamika It must feel great to be a national level para athlete Tell us about your journey Anamika ৰাষ্ট্ৰীয় পৰ্যায়ৰ para athlete খেলত অংশগ্ৰহণ কৰিব লগাটো এটা আনন্দদায়ক বা এটা মহৎ কথা Tell us about your journey তোমাৰ এই যাত্ৰাটোৰ বিষয়ে আমাক কোৱা Interview It's been a challenging but rewarding journey এইটো এটা অতি প্ৰত্যাহ্বানসূচক যাত্ৰা আছিল যদিও ই এটা আনন্দদায়ক সুখদায়ক যাত্ৰা আছিল I started competing at the district level মই প্ৰথমে জিলা পৰ্যায়ত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলোঁ তাৰ পিছত the state level and eventually at the national level পাছত ৰাজ্যিক পৰ্যায়ত আৰু অৱশেষত ৰাষ্ট্ৰীয় পৰ্যায়ত অংশগ্ৰহণ কৰিছিলোঁ My participation in each event made me more determined to move forward খেলৰ প্ৰতিটো ইভেন্টতে যেতিয়া মই অংশগ্ৰহণ কৰিছিলোঁ তেতিয়া মই আৰু দৃঢ় হৈ গৈছিলোঁ আৰু আগুৱাই যাবৰ কাৰণে Interviewer What challenges did you face and how did you overcome them তুমি কি প্ৰত্যাহ্বানৰ মুখামুখি হৈছিলা আৰু সেইবোৰ কেনেকৈ তুমি অতিক্ৰম কৰিব পাৰিছিলা Interview I mainly face infrastructure limitation and self doubt মই প্ৰধানত সুযোগ সুবিধাজনিত সীমাবদ্ধতা আৰু নিজৰ আত্মবিশ্বাসহীনতাত ভুগিছিলোঁ I must tell you that my coach has been very helpful মই ক'বই লাগিব যে মোৰ প্ৰশিক্ষকসকল যথেষ্ট সহায় কৰিছিল We somehow managed to make the most of the resources available with us আমি কিবাকৈ আমাৰ যি প্ৰয়োজনীয় সা-সুবিধা সেইখিনি ঠিক ঠাক কৰি লৈছিলোঁ to overcome my self doubt আত্মবিশ্বাসহীনতা দূৰ কৰিবৰ কাৰণে I focused on my strengths মই মোৰ শক্তিক দৃষ্টি নিবদ্ধ কৰিছিলোঁ worked hard পৰিশ্ৰম কৰিছিলোঁ যথেষ্ট and surrounded myself with positive influences আৰু মই নিজকে ধনাত্মক প্ৰভাৱেৰে আৱৰি ৰাখিছিলোঁ নিজক Interviewer What is your typical training routine তোমাৰ গতানুগতিক প্ৰশিক্ষণৰ ৰুটিন কেনেকুৱা আছে Interview I am trained in adapting techniques for my needs 3 times a week মোৰ শাৰীৰিক প্ৰয়োজন অনুসৰি বা মোৰ প্ৰয়োজন অনুসৰি মোৰ যি কৌশল আয়ত্ত কৰিব লাগে তাৰ কাৰণে মই সপ্তাহত 3 বাৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছিলোঁ My coach helps me with balance মোৰ প্ৰশিক্ষকসকলে মোক ভাৰসাম্য ৰক্ষাৰ প্ৰশিক্ষণ দিছিল stride দীঘলকৈ খোজ দিবলৈ শিকাইছিল and endurance আৰু সহনশীলতাৰ প্ৰশিক্ষণ দিছিল I always try to run at least 5 kilometers at one season এবাৰতে মই অতি কমেও 5 কিলোমিটাৰ সদায় দৌৰিবলৈ যত্ন কৰিছিলোঁ Interviewer How do you balance sports and studies খেল আৰু অধ্যয়ন এই দুটা বিষয়ত তুমি কেনেকৈ নিজকে সমতা স্থাপন কৰিছিলা Interview Time management is crucial সময় মিলোৱাটো এটা অতি গুৰুত্বপূৰ্ণ বিষয় My teachers and friends help me with my studies মোৰ শিক্ষকসকল আৰু বন্ধুসকলে মোক মোৰ অধ্যয়নত সহায় কৰিছিল I am very grateful to them তেওঁলোকৰ প্ৰতি মই যথেষ্ট কৃতজ্ঞ Interviewer Who is your inspiration তোমাৰ অনুপ্ৰেৰণা কোন Interview Deepa Mullik India's first woman para athlete to win a Paralympic medal Paralympic medal লাভ কৰোঁতা পদক লাভ কৰোঁতা প্ৰথম গৰাকী ভাৰতীয় মহিলা দীপা মল্লিক মোৰ প্ৰেৰণা Her determination inspires me তেওঁৰ দৃঢ়তাই মোক অনুপ্ৰাণিত কৰিছিল Interviewer
What are your future goals? তোমার ভবিষ্যৎ লক্ষ্য কি? Interview. Oh yes, my short-term goal is to win the national championship. ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপ জয় কৰাটোৱে মোৰ প্ৰথম লক্ষ্য। Ultimately, I want to represent India in international competition. শেষত মই ভাৰতক আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত প্ৰতিনিধিত্ব কৰাটোৱে মোৰ লক্ষ্য। Interviewer. How does it feel to represent Assam in national level events? ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলত অসমক প্ৰতিনিধিত্ব কৰাটো তোমাৰ কেনেধৰণৰ অনুভৱ হৈছে? Interview. It's an immense honor. এইটো এটা বিৰাট সন্মানৰ বিষয়। I am proud to showcase Assam's talent and resilience on the national stage. মই অসমক অসমৰ প্ৰতিভা আৰু অসমৰ স্থিতিক অসমৰ সক্ষমতাক ৰাষ্ট্ৰীয় মঞ্চত প্ৰদৰ্শন কৰিব পাৰে গৌৰৱান্বিত। Interviewer. What message would you like to convey to the youth of Assam? অসমৰ যুৱসকললৈ পৰি তুমি কি বাৰ্তা দিব খোজা? Interview. My message to the youth of Assam is believe in yourself, set and pursue your dreams. Please chase your passion. অসমৰ যুৱসকলৰ প্ৰতি মোৰ বাৰ্তা এইটোৱে যে বিলিভ ইন ইয়ৰ চেল্ফ, নিজক বিশ্বাস কৰা, set and pursue your dreams, নিজৰ সপোন স্থিৰ কৰা আৰু অনুসৰণ কৰা, প্লিজ চেচ ইয়ৰ পেশ্যন, নিজৰ আৱেগক অনুসৰণ কৰা। Interviewer. What advice would you like to give to them? তেওঁলোকক কি পৰামৰ্শ আগবঢ়াবা? Interview. Focus on your strengths. নিজৰ শক্তি দৃষ্টি নিবদ্ধ কৰা। Life has ups and downs. জীৱনত উত্থান পতন থাকে। So don't allow failures to let you down. গতিকে অকৃতকাৰ্যতাই তোমাক যাতে ভাঙি নেপেলায় সেইটোত গুৰুত্ব দিবা। And handle success carefully. আৰু কৃতকাৰ্যতাক যত্নৰে ল'বা। Stay dedicated. উৎসৰ্গিত হৈ থাকিবা। Most importantly, enjoy what you do. আৰু গুৰুত্বপূৰ্ণ কথা এইটোৱে যি ভাল পোৱা সেইটো কৰিবা। Interviewer. Thank you. ধন্যবাদ অনামিকা। Thank you অনামিকা for sharing your inspiring story. তোমাৰ প্ৰেৰণাদায়ক কাহিনী বিনিময় কৰাৰ কাৰণে জনোৱাৰ বাবে। I wish you all the best for your future career. মই তোমাক অভিনন্দন জনাইছো তোমাৰ ভৱিষ্যত কেৰিয়াৰ যাতে সফল হয়। Your achievement will certainly be an inspiration for others. তোমাৰ এই কৃতকাৰ্যতাই আনক প্ৰেৰণা দিব। Interview. Thank you. ধন্যবাদ। Interviewer. Thank you for giving me your valuable time. তোমাৰ মূল্যৱান সময় দিয়াৰ বাবে ধন্যবাদ। আশা কৰোঁ তোমালোকে চেনেলটি শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবা।